শ্ৰীৰামপুৰৰ সমানে ছাগলীয়া গেটতো চলি আছে স্ক্ৰেপৰ সিন্ডিকেট প্ৰতিখন স্ক্ৰেপ কঢ়িওৱা গাড়ীৰ পৰা সংগ্ৰহ কৰা হৈছে 22,000 পৰা 25,000 কৈ টকা সিন্ডিকেট চক্ৰক ধন নিদিলে ছাগলীয়া গেটেৰে ওলাই যাব নোৱাৰে স্ক্ৰেপৰ বাহন ট্ৰাকসমূহৰ এন্ট্ৰি হোৱাৰ পাছত সিন্ডিকেট বাহিনীৰ মেছেজ আহে আৰক্ষীলৈ মেছেজৰ জৰিয়তে আহে গাড়ীৰ নম্বৰ এন্ট্ৰি হোৱা গাড়ী কোনেও ৰাখিব নোৱাৰে স্ক্ৰেপ সিন্ডিকেট চলোৱা গেঙে মেনেজ কৰি লৈছে ছাগলীয়া আৰক্ষী কোকৰাঝাৰ আৰু ধুবুৰীৰ শীৰ্ষ আৰক্ষীকো মেনেজ কৰি লোৱা হৈছে বুলি খবৰ আহিছে ছাগলীয়াত স্ক্ৰেপ সিন্ডিকেটত জড়িত থকা কোন এই নৱজ্যোতিৰ লগত জড়িত থকা গোবিন আৰু মিনাল কোন আৰু এওঁলোক হৈছে আৰক্ষীৰ জৰিয়তে দুটা দালালে এই কাৰবাৰটো চলাই আছে বুলি আমাৰ খবৰ আহিছে আৰু সেই গোটেই চক্ৰটোক গুৱাহাটীৰ পৰা নিয়ন্ত্ৰণ কৰা হৈছে নেতৃত্ব দিয়া হৈছে আৰু সেই নেতৃত্ব দিয়া ব্যক্তিজন হৈছে এগৰাকী বিধায়ক মধ্য অসমৰ এগৰাকী প্ৰভাৱশালী বিধায়ক ছাগলীয়াত নৱজ্যোতিহঁতৰ হৈ দালালি কৰে আনোৱাৰ টিপু আৰু কাদের এই তিনিটা আকৌ কৈছো আনোৱাৰ টিপু আৰু কাদেৰে আৰক্ষীৰ হৈ শ্ৰীৰামপুৰত সেৱা কৰিব ছাগলীয়া গেটত দালালি কৰে স্ক্ৰেপৰ সামগ্ৰী কঢ়িয়াই লৈ যোৱা গাড়ীৰ পৰা এই চক্ৰটোৱে ধন সংগ্ৰহ কৰিছে 22,000 পৰা 25,000 টকালৈ একেটা প্ৰক্ৰিয়াৰে কিন্তু আমি যদি চাওঁ শ্ৰীৰামপুৰতো চলি আছে শ্ৰীৰামপুৰৰ মাজেৰে গাড়ীসমূহ পাৰ হৈ গৈছে বহিৰাজ্যলৈ ছাগলীয়া গেটেৰ মাজেৰে গাড়ীসমূহ বহিৰাজ্যলৈ পাৰ হৈ গৈছে আৰু প্ৰতিখন স্ক্ৰেপ কঢ়িওৱা গাড়ীৰ পৰা ধন সংগ্ৰহ কৰিছে এই চক্ৰটোৱে আৰু এই চক্ৰটোত ছাগলীয়া আৰক্ষী জড়িত আছে সেই বিশেষ ফটোকেইখন আমি পুনৰবাৰ দেখুৱাব বিচাৰিছো চাওক আৰক্ষীয়ে সহায় নকৰিলে কোনো কাৰণতে এই সিন্ডিকেট চলাব নোৱাৰে স্ক্ৰেপৰ সিন্ডিকেট চলাব নোৱাৰে আৰু ইয়াত আৰক্ষী দালাল সকলো জড়িত আছে আৰু ইয়াত মন্ত্ৰীও জড়িত আছে মধ্য অসমৰ এগৰাকী মন্ত্ৰী এই গোটেই সিন্ডিকেটটোৰ নেতৃত্ব বহন কৰিছে আকৌ কৈছো মধ্য অসমৰ এগৰাকী বিধায়কে এই গোটেই সিন্ডিকেটৰ স্ক্ৰেপৰ গোটেই সিন্ডিকেটটো নিয়ন্ত্ৰণ কৰিছে চাই আছে আসাম টক্স আপোচবিহীন অসম কণ্ঠ